কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় তৃতীয় এটা সিদ্ধান্ত আপোনালোকে জানে যে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে আমাৰ অসমত আমি প্ৰথম ইনভেষ্টমেন্ট সামিট আমি কৰিছিলো আৰু তাৰ পিছত যোৱা 5 বছৰত আমি ইনভেষ্টমেন্ট সামিট কৰা নাই আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত Assam Investment and Infrastructure Summit অর্থাৎ ইয়াত ইনভেষ্টমেন্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আৰু নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব Assam Investment and Infrastructure Summit যিখন দ্বিতীয় হ'ব প্ৰথমখন অকল ইনভেষ্টমেন্টৰ ওপৰত গুৰুত্ব আছিল আমাৰ দ্বিতীয় যিখন সামিট হ'ব হি ইনভেষ্টমেন্ট থাকিব ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব এই সামিট আমি 24 ফেব্ৰুৱাৰীত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু ইতিমধ্যে এই দ্বিতীয় ইনভেষ্টমেন্ট সামিটখনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰাৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে আৰু ইয়াৰ ওপৰত বাকি বিভিন্ন ধৰণৰ কাম আমি কৰিব লাগিব ভাৰতৰ বা বিদেশৰ বিভিন্ন জায়গাত ৰোড শো আদি হ'ব আমি বিদেশৰ কম্পোনেন্টটো খুব কম ৰাখিব খুজিছো যোৱাবাৰ আমি বিদেশত বহুত কেইটা জায়গাত গৈছিলো কিন্তু এইবাৰ আমি বিদেশৰ কম্পোনেন্টটো কম ৰাখি দেশৰ মূল চহৰবিলাকত আমি যেটো ৰোড শো আদি কৰিম আৰু 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মেইন সামিটখন হ'ব তাৰ ওপৰতো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আৰু বাকি সৰু সৰু কেইটামান সিদ্ধান্ত আছে সেইকেইটা আপোনালোকক টুইটাৰ বা ফেসবুকত বা আমাৰ পেজ সিৰিজত পাই যাব